যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আকৌ ধুলে ডিম্পু বৰুৱাক ভিক্টৰ আছে ধুলে বুলি কিয় কৈছো মই আসলে যেটো দেখিছো মানে সেই তাকে মই কৈছো মই কাৰণ ৰিঅ্যাকশন ভিডিও বনাও যোৱাকালি ধ্ৰুৱ কলিতাই এটা লাইভ আহিছিল আৰু লাইভটোত মানে তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিছিল ভিক্টৰ দাসক তো আজি বৰ্তমানলৈকে বাৰু ডিম্পু বৰুৱাই একো ৰিপ্লাই দিয়া নাই কিন্তু আজি ভিক্টৰ দাসে আকৌ মানে তাৰ ওপৰত কথা কিছুমান কৈছে তো কিনো কৈছে আজি আমি চাম ভিক্টৰ দাসৰ এটা ভিডিও মই পাইছো আৰু হেতুত মানে কৈছে লাইভ ভিডিও হয় তাতে কৈছে ভিক্টৰ দাসে তো সেইখিনিকে আমি আজি চাম বলক বেছি দিন কৰি আজি আমাৰ ভিডিওটো আৰম্ভ কৰো হে গাইস আজি অন্য এটা ভিডিওলৈ আপোনাক পুনৰবাৰ স্বাগতম জনালো মই অভি এন আপোনালোকে চাই আছে লতি ঘটি মই সঁচা কথা এটা কৈ আছো আজি মই যেতিয়া মই কৈছো বোলে চেংমাছ বুলি কতে অবজেক্টিফাই কৰা বুলি কৈ আছে হাৰে চেংমাছ বুলি মই যেটো দেখা পাইছো মই চেংমাছ টাইপ দেখা পাইছো চেংমাছ বুলি কৈছো ঠিক আছে বাট দ্য থিং ইজ দ্যাট আলটিমেটলি আই এম নট অবজেক্টিফাইং এনিওয়ান মোৰ প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেসবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেসবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা যেটো আমাৰ মানুহে আজিৰ ডেটত সমালোচনালৈ তেওঁলোকে টানি আনিছে আৰু মোৰ কথাটো কত মোৰ পইণ্টটো কত ভুল আছিল যে মই যিখিনি কথা কৈছো হোৱাট এভাৰ আই সেড মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিও দেখা পাই কোৱা কথা মই তেওঁৰ ভিডিও যিখিনি দেখিছো তেওঁ ভিডিওত যিখিনি কাম কৰি আছে সেই ভিডিওখিনি কোৱাওতে মানুহে মোক কি কাৰণে বেয়া পাইছে আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকে সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰ বিলাকে কাম কৰি গৈ আছে তেনেহলে তেওঁলোকে কিয় কাম কৰিব পাৰে নাই আৰু মই অস্তিত্বৰ ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে ইয়াতে অস্তিত্বটো কত জাস্ট লেট মি নো উইদাউট ইউটিউব উইদাউট ইনষ্টাগ্ৰাম উইদাউট ফেসবুক হু নোজ ডিম্পু বৰুৱা মই এটা প্ৰকৃত সত্য মই সবকে সুধিবলৈ বিচাৰিম ইয়াতে আমাৰ গোটেই যিমানখিনি ভিউৱাৰ্ছ আছে মোক এটা কথা এটা প্ৰশ্নৰ উত্তৰ দিলে হ'ল যে ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাই আজি অসমৰ ৰাইজৰ স্বাৰ্থত আমাৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহলে মই তেওঁৰ লগত কথা পাতিম ঠিক আছে আৰু এটা কথা মই কৈ আছো যে সোশ্যাল মিডিয়া সেন্সেশন ইজ আ ভেৰি ডিফাৰেন্ট থিং কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে লাইভত কয় ভিক্টৰ দাস মোটাহি ভিক্টৰ দাসে একসেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটি কন্টেন্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকে LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কন্টেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই মই ডিম্পু বৰুৱা Okay, sorry. ডিম্পু বৰুৱা তেওঁ টিচাৰ কমিউনিটিক টোটেলি ঠাট্টা কৰে তো বহুত বেয়া ঠাট্টা কৰিছে তো হাৰিছে আৰু প্লাস তেওঁ যদি ইমান ভিডিওটো ধুনীয়াকৈ বনাইছিলে হেতু ভিডিও তো তেওঁ এটা কাম কৰক তেওঁ যিকেইজনে তেওঁ টাৰ্মে দেখা পাইছিলে তাত তেওঁ ক্ষমতা আছে এজন জব দিব কাৰণে এক্স্যাক্টলি মই ইয়াতে ক'ব বিচাৰিম যে কি যোনখিনি একদম ৰাইট পইণ্টত কথা কৈছে ইয়াতে সুমনে যে যদি আপুনি ট্ৰান্সজেন্ডাৰ খিনিৰ প্ৰতি আপোনাৰ ইমানে দৰদ তেনেহলে আপুনি এটা কাম কৰক কৰিম যে মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলো কিন্তু হেতু আজি অসমৰ জনগণে দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিও ফিটা কাটা ভিডিও ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিস ইনফৰমেশন তেওঁ স্প্ৰেড কৰিছিলে তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰ বিলাকৰ তেওঁলোকৰ একচুয়ালি তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকমান কথা পাতিব পাৰো নেকি যেহেতুকে এডুকেশনৰ ৰিলেটেড এডুকেশনৰ লগত মই জড়িত হৈ আছো আজি হঠাতে এটা সেন্সেশন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিও বনাইছে য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে তেওঁ ক্ষমা খুজিছিলে তাৰ মানে কি যে জিটি কন্টেন্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই ঠিক আছে আৰু মোৰ এটাই কথা মই উইদাউট ষ্টাডি একো কামে নকৰো এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই
এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰোঁ আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি 2 টকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে তো দেখিলে আপোনালোকে একদম ৰাইট কথা কৈছে একদম মানে 100% ৰাইট কথা কৈছে আৰু ভিক্টৰ আছে মানে ভিডিঅ' চালে আমিতো এতিয়া মই এইটো ৰিয়েকশ্যন ভিডিঅ' বনাইছোঁ চাওক এটা ভিডিঅ' চালে মানে আমাৰ যিটো মানে আমি যিটো মনত ভাবোঁ সেইটোৱে আমাৰ পৰা আপোনালোকে ৰিয়েকশ্যন পাব ঠিক আছে তো আমি যি দেখিছোঁ ভিডিঅ'টোত যি দেখিছোঁ যেনেকৈ দেখিছোঁ তেনেকৈ আমি কথা ক'ম ন তাতকৈতো বেলেগ ক'ব নোৱাৰোঁ আমিতো এটা ভিউৱাৰ্ছ এজ এ ভিউৱাৰ্ছ হিচাপেতো সেইটো ক'বই পাৰোঁ আমি তো তেনেকৈ মানে ভিক্টৰ আছে সেইটোকে ক'ব খুজিছে যে মই এজন ভিউৱাৰ্ছ মই ৰিয়েকশ্যন দিলোঁ তো সেইটোকে কৈছে আৰু তেওঁ কৈছে যে কি সময় গগৈ যিটো মানে ইউটিউব চেনেল আছে ইউটিউব মানে ফেচবুক পেজ চাইছিলোঁ মই ইউটিউবত মই আজিলৈকে চেক কৰি চোৱা নাই কিন্তু ফেচবুকত মই পাইছোঁ বহুত ভিডিঅ' পাইছোঁ আৰু তেওঁ মানে যেনেকৈ হেল্প কৰে ঠিক তেনেকৈ আৰু এইজনটো বহুত নতুন ইউটিউবাৰ হয় ঠিক তেনেকৈ যদি ডিম্পু বৰুৱা আৰু আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বহুত আছে আজিলৈকে কিমান টকা ঘটিলে তেওঁলোকে বহুত টকা ঘটিলে আৰু কাৰ কাৰণে ঘটিলে আমাৰ ভিউৱাৰ্ছবিলাকৰ কাৰণে ঘটিলে তো যদি আমাৰ অসমৰ ভিউৱাৰ্ছবিলাকৰ কাৰণে ঘটিলে আৰু যদি আমাৰ অসমৰ হৈ যদি অলপো যদি একো এটা নকৰে আৰু তাৰ উপৰি যদি অকল পইচা মানে বনাবলৈ চেষ্টা কৰি থাকে যোনে য'ত মানে প্ৰমোশ্যন কৰিবলৈ মাতিছে গৈছে প্ৰমোশ্যন কৰিছে তাকে আমি চাইছোঁ আৰু প্ৰমোশ্যনৰ পৰা পইচা পাইছে আৰু উপৰিঞ্চি এড চলিছে তাৰ পৰা পইচা পাইছে তো কিবা এটাতো কৰিব পাৰে ন আজিলৈকে কিন্তু একো এটা কৰা নাই তো ঠিকেই কৈছে ভিক্টৰ দাসে একদম বঢ়িয়া কথা কৈছে তো মই ভিক্টৰ দাসৰ মানে কি ক'ম আৰু ছাপোৰ্ট কৰিছোঁ বুলি ক'বলৈ যোৱা নাই কিন্তু সেইজনো এজন ভিউৱাৰ্ছ মই এজন ভিউৱাৰ্ছ ডিম্পু বৰুৱা ভিডিঅ' চাওঁ তো সেইটো হিচাপতে কৈছোঁ আৰু মোৰ ৰিয়েকশ্যন দিছোঁ তো মানে তেনেকুৱা হ'লে আৰু ভাল লাগে ঠিক আছে তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি সকলোৱে জনাব আৰু ময়ো মানে মোৰ চেনেলটো খুলিছোঁ মোৰ চেনেলটো মটিভটো আছে সেইটোৱে মানে অলপ যদি মই যেতিয়া মই এই চেনেলৰ পৰা মানে আৰ্নিং কৰাটো বহুত দিন আছে আপোনালোকে যদি সহায় নকৰে কেনেকৈ আৰ্নিং কৰিম যদি আৰ্নিং কৰোঁ তেতিয়াহ'লে মই সহায় আগবঢ়াবলৈ মানে চেষ্টা কৰিম কাৰণ মই এজন দুখীয়া ঘৰৰ ল'ৰা আৰু বুজি পাইছে চাগে ময়ো চেষ্টা কৰিম যেতিয়া নহওক যিমান দিন লাগক লাগিলে ইউটিউব চেনেলটো মই চলাই থাকিম আৰু আপোনালোকৰ সহায় সহযোগিতা লাগে মোক ঠিক আছে আপোনালোকে সকলো যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আকৌ এবাৰ কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম।